18 জানুৱাৰী 2026 দ্য ৰয়েল এজেঞ্চি আপোনালোকে লৈছে এখন মাৰুতি সুজুকি চেলেৰিঅ VDI। এখন আপোনাৰ 2017 মডেল হয়, গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী। এবাৰ গাড়ী অভাৰ লুক এটা চেক কৰিব পাৰে, গাড়ী কোনো ধৰণৰ একো এক্সিডেণ্ট হোৱা নাই চাব পাৰে। VDI গাড়ী হয়, আপোনাৰ ডিজেল গাড়ী হয় আৰু গাড়ী মাইলেজ পাতি আপোনাৰ একদম ধুনীয়া পাই যাব, 25-30ৰ ওচৰা ওচৰি দেখায় মাইলেজ, চাব পাৰে গাড়ী। আপোনাক এবাৰ ইণ্টেৰিয়ৰটো চেক কৰি দিছোঁ, এবাৰ চাই লওক ইণ্টেৰিয়ৰটো। প্ৰথম বেক চাইডটো দেখাই দিওঁ এবাৰ। এটা হ'ল আপোনাৰ বেক চাইডৰ ইণ্টেৰিয়ৰ, একদম চেক কৰিব পাৰে। আৰু ফ্ৰণ্ট চাইড আকৌ চাই লওক। গাড়ীত আপোনালোকে 4টা পাৱাৰ উইণ্ড', ইঞ্জিনটো আপোনাক দেখাই দিছোঁ মই, ইঞ্জিন কণ্ডিশ্যন গাড়ীখনৰ। জাষ্ট চেক কৰি লওক এবাৰ ইঞ্জিন কণ্ডিশ্যন। গোটেই ইঞ্জিন আপোনাৰ চিল আছে, চাব পাৰে। এপ্ৰন পাতি গোটেইখিনি চিল আছে, কোনো ধৰণৰ গাড়ীত আপোনাৰ একো কৰিবলৈ কাম নাই। ডিজেল ইঞ্জিন হয় আপোনাৰ, ক'লোৱে মাইলেজ পাতি একদম ধুনীয়া, 25-30 ওচৰা ওচৰি দেখায়। চ' যদি কোনোবাই এখন চিটিত চলাব একদম ধুনীয়া গাড়ী এখন বিচাৰি আছে, এইখন আপোনালোকে চাব পাৰে। আৰু যদি মই এইখনৰ প্ৰাইচৰ কথা কওঁ, এখন আপোনালোকে মাত্ৰ 2,10,000 টকাত ইনক্লুডিং অনাৰশ্বিপ ট্ৰান্সফাৰ আপোনালোকে লৈ যাব পাৰিব। চ' যদি কোনোবাই এখন গাড়ী নিজৰ কৰিব বিচাৰিছে, জাষ্ট স্ক্ৰীনত আহি থকা নম্বৰটো কণ্টেক্ট কৰক আৰু এখন গাড়ী নিজৰ কৰি লওক।